বোকাখাট সমষ্টিৰ এটা পথে জ্বলা-কলা খুৱাইছে গাঁওবাসীক। ৫খন গাঁৱৰ ৰাইজে যাতায়াত কৰি ৰাখিছে পথাৰ সদৃশ এটা পথেৰে। প্ৰকাণ্ড গাঁতৰ ফলত যান-বাহন চলাচলতো অসুবিধাৰ সৃষ্টি হৈছে এই পথছোৱাৰে। স্থানীয় ৰাইজে বহুবাৰ নিবেদন জনায়ো কোনো ধৰণৰ সুফল লাভ কৰা নাই চৰকাৰ তথা জনপ্ৰতিনিধিৰ পৰা। এই সন্দৰ্ভত আমাক সবিশেষ জনাব মনোজ প্ৰতিম শইকীয়াই। বোকাখাট সমষ্টিৰ উন্নয়নে এক প্ৰকাৰ জ্বলা-কলা খুৱাইছে সমষ্টিৰ ৰাইজক আৰু এই মুহূৰ্তত আমি কাজিৰঙাৰ এটা পথত উপস্থিত আছোঁ আৰু এই পথছোৱাৰ পৰিৱেশ এইখিনি মুহূৰ্তত ভিডিঅ' জাৰ্নেলিষ্ট চোৱাক মই দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। আচলতে এই মুহূৰ্তত যদি চোৱা যায় আমি উপস্থিত আছোঁ এই যিছোৱা পথ এই পথছোৱা হ'ল কাজিৰঙাৰ 5খন গাঁও সংযোগী এটা পথ আৰু এই পথছোৱা আচলতে বানৰ পূৰ্বে ইয়াৰ যিসকল লোক সেই লোকসকলে বহুবাৰ নিবেদন কৰিছিলে অতুল বৰাক, স্থানীয় বিধায়ক অতুল বৰাক বহুবাৰ নিবেদন কৰিছিলে, কিন্তু তাৰ পাছত যদি চোৱা যায় বৰ্তমানেও কোনো ধৰণৰ যিহেতু বানৰ পূৰ্বে গুৰুত্ব দিয়া নহ'ল। তাৰ পাছতে যদি চোৱা যায় বান আহিলে বানৰ পাছতে এই পথছোৱাৰ ওপৰেদি পানী বাগৰিল আৰু এতিয়া এক প্ৰকাৰ দুৰ্বিষহ হৈ পৰিছে এই পথছোৱাৰে যাতায়াত কৰা লোকসকলৰ বাবে। আৰু এই মুহূৰ্তত যদি চোৱা যায় এই পথছোৱাৰে কোনো ধৰণৰ এম্বুলেন্স এই গাঁৱত আহিব নোৱাৰে, কিয়নো তেওঁলোকে আহিব নিবিচাৰে। আৰু এই মুহূৰ্তত যদি চোৱা যায় ইয়াৰ লোকসকল যথেষ্ট অসুবিধাৰ মাজেৰে তেওঁলোকে এই পথছোৱাৰে যাতায়াত কৰিবলগীয়া হৈছে। সমানে ইয়াত কেইবাখনো অতিথিশালা আছে, অতিথিশালাসমূহলৈও দুই এজন পৰ্যটক আহে। গতিকে এক কথাত সম্পূৰ্ণৰূপে সমষ্টিৰ যি উন্নয়ন সেই উন্নয়নে এক প্ৰকাৰ জ্বলা-কলা খুৱাইছে ৰাইজক। আৰু এই মুহূৰ্তত কিছু লোক আছে, আমি লোকসকলৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব বিচাৰিব? প্ৰথমতেই বোকাখাট সমষ্টিত উন্নয়ন হৈছে বুলি কোৱা মন্ত্ৰীগৰাকীক আপুনি কি ক'ব বিচাৰিব? আচলতে প্ৰথমতেই মই কওঁ যে কেবিনেট মন্ত্ৰী অতুল বৰা ডাঙৰীয়া মানে ব্যৰ্থ এজন মন্ত্ৰী আৰু ব্যৰ্থতা তেখেতৰ আচলতে গোটেই সমষ্টিটোতে প্ৰতিফলিত হৈছে। বিশেষকৈ আমাৰ বোকাখাট সমষ্টিৰ অন্তৰ্গত এই কাজিৰঙা অঞ্চলটোত ৰাস্তা পদূলিৰ প্ৰতিখন গাঁৱলৈ যোৱা ৰাস্তা পদূলিৰ একেবাৰে তথ্যবচ অৱস্থা। আৰু আপুনি চাওক এই ৰাস্তাটো আচলতে চবতকৈ প্ৰথম যিটো পকা ৰাস্তা আছিলে এইটোৱে আছিলে বোধহয় কাজিৰঙাত, কিন্তু এই ৰাস্তাটোৰ অৱস্থা এতিয়া এয়া। নতুনকৈ ক'ৰবাত ৰাস্তা বনাই দিয়াটোতো পিছৰে কথা, আগত যিটো পুৰণা ৰাস্তা পকী ৰাস্তা আছিলে সেইটোৰ অৱস্থাটো এনেকুৱা হ'ল। এই ৰাস্তাটোৱেদি কোনো পধ্যে এম্বুলেঞ্চখন গৈ পেলাই ভিতৰৰ পৰা 5খন গাঁও আছে ভিতৰতে, গতিকে ইয়াৰ পৰা গৈ পেলাই কোনো পধ্যে বেমাৰী এটা উলিয়াই নানেগৈ। বা আপুনি যদি প্ৰাইভেট কোনো এম্বুলেঞ্চক বিচাৰে তেতিয়াতো সিহঁতি নাযাওঁ বুলিয়ে ক'ব ডাইৰেক্ট। গতিকে এনেকুৱা এটা কথা। আৰু আমি ভাবোঁ যে কৃষিমন্ত্ৰীজন আচলতে তেখেতৰ সমষ্টিত ক'ত কি হৈছে তেখেতে আচলতে খবৰ নাৰাখে চাগে। মানে তেখেতৰ আচলতে পালি নেতাসকলক চাগে দায়িত্ব দি দিয়ে, তেখেতক গৈ পেলাই একো খবৰ খাতি নিদিয়ে, তেনেকুৱা আমি অনুমান কৰিছোঁ। যদিহে তেখেতে নিজেই তদাৰক কৰিলেহেঁতেন তেতিয়া ৰাস্তা পদূলিবিলাকৰ অৱস্থা এনেকুৱা নহ'লহেঁতেন। আৰু আপুনি অন্য গাঁওবিলাকলৈও যদি আপুনি চাবলৈ যায় 100 মিটাৰ ৰাস্তা বনায় আৰু বাকীখিনি নবনায়, ভিতৰফালে নবনায়। প্ৰকাণ্ড গাঁত হৈ থাকে, বৰষুণ এজাহ বৰষুণ আহিলে মানে তাত আৰু গাড়ী সোমাব নোৱাৰা এটা অৱস্থা হয়। গতিকে আচলতে তেখেতে আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি ৰাইজৰ সমস্যাৰ বিষয়ে জনোৱাৰ বাবে।